মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। দুৰ্নীতি কৰা মানুহৰ বিৰুদ্ধে ব্যৱস্থা লয় বিজেপিয়ে। এবাৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ মতে দুৰ্নীতি কৰা মানুহক প্ৰশ্ৰয় দিয়ে বিজেপিয়ে। বিশ্বজিৎ দৈমাৰীৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈৰ মন্তব্য যে দুৰ্নীতি কৰা মানুহৰ বিৰুদ্ধে বিজেপিয়ে ব্যৱস্থা লয়। কেৱল সেয়াই নহয়, ধৰ্মেন্দ্ৰ প্ৰধান আৰু কংগ্ৰেছ সন্দৰ্ভতো ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ। সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। দুৰ্নীতি কৰা মানুহৰ বিৰুদ্ধে ব্যৱস্থা নলয় বিজেপি দলে। এতিয়াও পদত্যাগ নকৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ পিছতো লাভ কৰিলে মন্ত্ৰিত্ব। বিজেপিৰ বিৰুদ্ধে এবাৰ গৰজি উঠিল গৌৰৱ গগৈ। কংগ্ৰেছ দলক সলনি কৰিব গৌৰৱ গগৈয়ে, সেই পণ লৈছে এতিয়া গৌৰৱে। গাদ্দাৰ কংগ্ৰেছক আঁতৰাই দলটো নতুন কৰিব গৌৰৱে। আৰু গৌৰৱ গগৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিজেপি কংগ্ৰেছ সন্দৰ্ভত। গৌৰৱ গগৈৰ মন্তব্য আৰু আজিৰ দিনটোত এপিচিচিয়ে সভাৰ আয়োজন কৰিছিল ৰাজীৱ ভৱনত। সেই সভাৰ পাছতে ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ। পোনে পোনে গৌৰৱ গগৈৰ সেই বিশেষ মন্তব্য আহি পৰিছে, শুনাই ল'ব বিচাৰিছোঁ। মই কিয় নাযাম? যদি আজি যোৰহাটৰ ৰাইজে আমাক লোকসভা নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিলে, এইবাৰ ক'লে আমাৰ নিজৰ ভোটৰ যোগেদি যে আপোনালোকে আৰু অলপ কষ্ট কৰক, তো আমি ৰাইজৰ মাজত আমি কিয় নাযাম? কিয় তেওঁলোকৰ কথা নুশুনিম? আমি মাত্ৰ ৰাইজৰ লগত সংযোগ আমি সৃষ্টি কৰিছোঁ, যি আমাৰ সকলো কৰ্তব্য, যে আমি ৰাইজৰ মাজত থাকি যিসকলৰ আমি কিবা কাৰণৰ যিসকলৰ ওচৰত আমি যাব নোৱাৰিলোঁ, তেওঁলোকৰ ওচৰত গৈ লাগে ৰাইজৰ মাজত দলৰ প্ৰতি এতিয়াও মনোভাৱ ভাল। কিন্তু আমাৰ যি এটা সলনি এটা প্ৰক্ৰিয়া, নতুন কংগ্ৰেছ সৃষ্টি কৰা যে আমি এটা উদ্দেশ্য লৈ যোৱা 10 মাহৰ ভিতৰত আমি এটা উদ্দেশ্য লৈ কামখিনি কৰি আছিলোঁ। আমাক আৰু অলপ সময় লাগিব নতুন কংগ্ৰেছ ৰাইজৰ মাজত লৈ যাবলৈ, সেইখিনি আমাৰ চেষ্টাত থাকিব। আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যে 10 মাহ যথেষ্ট কম সময় এটা বিশাল দলৰ ভিতৰত বহুতখিনি নতুন তাত এটা কৰ্ম সংস্কৃতি আনা, আৰু সেইকাৰণে আমি আগন্তুক দিনটোক সময় মূল্যৱান ধৰি আমি কামখিনি কৰি যাম। বিজেপি দুৰ্নীতিগ্ৰস্ত মানুহখিনিৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ কেতিয়াও নলয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আন্দোলন চলি আছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰক, যিজনে এটা নহয়, দুটা নহয়, 3টা তেওঁলোকৰ মানে ডাঙৰ পৰীক্ষা মানে ব্যৱহাৰ কৰিবলৈ আজি বিফল হৈছে। তেওঁকে পদত্যাগ কৰিবলৈ কোৱা নাই, তেতিয়া ইয়াত কি হ'ব? বিজেপি দুৰ্নীতি ৰক্ষা কৰা মানুহ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীখিনি পদত্যাগ নিৰ্দেশ দিয়া মানুহ নহয়। মই আমাৰ যোৰহাটৰ ৰাইজৰ ওচৰত মই কিয় নাযাম? যদি আজি যোৰহাটৰ ৰাইজে আমাক লোকসভা নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিলে, এইবাৰ ক'লে আমাৰ নিজৰ ভোটৰ যোগেদি যে আপোনালোকে আৰু অলপ কষ্ট কৰক, তো আমি ৰাইজৰ মাজত আমি কিয় নাযাম? কিয় তেওঁলোকৰ কথা নুশুনিম? আমি মাত্ৰ ৰাইজৰ লগত সংযোগ আমি সৃষ্টি কৰিছোঁ, যি আমাৰ সকলো কৰ্তব্য, যে আমি ৰাইজৰ মাজত থাকি যিসকলৰ আমি কিবা কাৰণৰ যিসকলৰ ওচৰত আমি যাব নোৱাৰিলোঁ, তেওঁলোকৰ ওচৰত গৈ লাগে ৰাইজৰ মাজত দলৰ প্ৰতি এতিয়াও মনোভাৱ ভাল। কিন্তু আমাৰ যি এটা সলনি এটা প্ৰক্ৰিয়া, নতুন কংগ্ৰেছ সৃষ্টি কৰা যে আমি এটা উদ্দেশ্য লৈ যোৱা 10 মাহৰ ভিতৰত আমি এটা উদ্দেশ্য লৈ কামখিনি কৰি আছিলোঁ। আমাক আৰু অলপ সময় লাগিব নতুন কংগ্ৰেছ ৰাইজৰ মাজত লৈ যাবলৈ, সেইখিনি আমাৰ চেষ্টাত থাকিব। আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যে 10 মাহ যথেষ্ট কম সময় এটা বিশাল দলৰ ভিতৰত বহুতখিনি নতুন তাত এটা কৰ্ম সংস্কৃতি আনা, আৰু সেইকাৰণে আমি আগন্তুক দিনটোক সময় মূল্যৱান ধৰি আমি কামখিনি কৰি যাম। বিজেপি দুৰ্নীতিগ্ৰস্ত মানুহখিনিৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ কেতিয়াও নলয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আন্দোলন চলি আছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰক, যিজনে এটা নহয়, দুটা নহয়, 3টা তেওঁলোকৰ
মানে ডাঙৰ পৰীক্ষা মানে ব্যৱহাৰ কৰিবলৈ আজি বিফল হৈছে, তেওঁকে পদত্যাগ কৰিবলৈ কোৱা নাই, তেতিয়া ইয়াত কি হ'ব? বিজেপিৰ দুৰ্নীতি ৰক্ষা কৰা মানুহ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীখিনি পদত্যাগ